Hello guys, welcome back to my YouTube channel Arcade Maje ki khobor janabo. So aji ami Assam history ketaman question discuss korim Ahom Rajya. So prothom question to ase, who is the founder of Ahom dynasty? Ahom bongkhor protisthapak kun? Jodi pare comment koribo. Ahom Rajya protisthapak asil Chukafa. Next question to ase, what was the size of Ahom coins? Ahom mudra akar ki dhorono asil? কেনেকুৱা আছিল ইয়াৰ আকাৰ আছিল অষ্টকোণী নেক্সট কোৱেশ্চন আছে শ্ৰীমন্ত শংকৰদেৱে কোনজন আহোম ৰজাৰ শাসনকালত তেওঁ নৱ বৈষ্ণৱ ধৰ্ম উপাসনা আৰম্ভ কৰিছিল ইয়াৰ এনসাৰটো হ'ব চুহুংমুহুং চুহুংমুহুঙে চুতীয়া ৰাজ্যৰ সম্পূৰ্ণৰূপে দখল কৰি পদবীটো আৰম্ভ কৰিছিল কোনটো পদবী আৰম্ভ কৰিছিল কোন আছিল ইয়াত হদিছে কি আছিল পদবীটো হদিয়া খোৱা গোহাই মুদ্ৰা প্ৰণয়ন কৰা প্ৰথম গৰাকী আহোম ৰজা নাম কি যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে চুকলেংমুং নতুনকৈ ৰাজপদ অধিষ্ঠিত স্বৰ্গদেউ দীক্ষাৰু কামনা কৰি বা বিশেষ বিজয়ৰ পাছত কোনটো বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব ঋষভ কেৰিমনি নেক্সট কোৱেশ্চনত আছে শ্ৰীমন্ত শংকৰদেৱে কোনজন আহোম ৰজাৰ শাসনকালত তেওঁ নৱ বৈষ্ণৱ ধৰ্ম উপাসনা আৰম্ভ কৰা হৈছিল যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে চুহুংমুং কোন বছৰত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল এটো আমি সকলোৱে জানিব লাগে এটো হৈছিল 1228 খ্ৰীষ্টাব্দত চুকাফাই প্ৰতিষ্ঠা কৰা বিষয় বাৰসমূহ কি আছিল ইয়াত কি প্ৰতিষ্ঠা কৰিছিল বিষয়বাৰসমূহ আছিল বুঢ়া গোহাঁই এণ্ড বৰগোহাঁই সকলোৱে মনত ৰাখিব কনফিউজন লাগে আমাৰ এই কোৱেশ্চনবোৰ কিন্তু আমি মনত ৰাখিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থাকে কোনজন আহোম ৰজাৰ শাসনৰ সময়ৰ পৰা আহোম ৰাজ্যত বাক্ষণ্যবাদী প্ৰভাৱ বিস্তাৰ হোৱা পৰিলক্ষিত হৈছিল কোনজন আছিল যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে সুদাংফা নেক্সট কোৱেশ্চনটো আছে দিখৌ নৈ আৰু হদিয়াৰ মাজৰ অংশটো কোনজন আহোমৰ বিষয়াই পৰিচালনা কৰিছিল কোনজন আহোমৰ বিষয়াই পৰিচালনা কৰিছিল কমেন্ট কৰিব যদি পাৰে এই কোৱেশ্চনবোৰ মনত ৰখাবলৈ আমি বহুত কঠিন হয় আৰু কিন্তু আমি প্ৰায় ৰিহাৰ্সল বা প্ৰায় চাই থাকিব লাগিব তেতিয়াহে আমাৰ এই কোৱেশ্চনবোৰ মনত ৰখে এই এনসাৰটো হৈছে বুঢ়া গোহাঁই নেক্সট কোৱেশ্চনটোত আছে আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী কি কিন্তু এই কোৱেশ্চনটো কনফিউজন লগা কোৱেশ্চন ইয়াত হাবুঙো দিয়া আছে আৰু সৰগুৰা বুলি দিয়া আছে কিন্তু আমি কিতাপত হাবুং বুলি পোৱা নাই সৰগুৰা বুলি পাইছো মোৰমতে এই এনসাৰটো হ'ব লাগে সৰগুৰাই কিন্তু হাবুং বুলি এতিয়া উল্লেখ কৰিছে বুলি কৈছে কিন্তু মোৰমতে এটো নহয় যদি হাবুং হয় সৰগুৰা হয় কোনটো হয় যদি পাৰে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আছে আহোম যুগৰ আটাইতকৈ গৌৰৱময় শাসন গৰাকী নাম কি যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে চুহুংমুং সকলোৱে জানে চাগে নেক্সট কোৱেশ্চনত আছে কোনজন ৰজাৰ শাসনকালত পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ কৰা হৈছিল যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে চুহুংমুং নেক্সট কোৱেশ্চন আছে কছাৰী ৰজাসকলৰ আহোমত স্থাপিত সঞ্চয়িত ৰজালৈ পৰিৱৰ্তন কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি এনসাৰ হৈছে চুহুংমুং নেক্সট কোৱেশ্চন আছে এটো ভাল ইম্পৰ্টেন্ট কোৱেশ্চন আহোম সকলে কাৰ শাসনকালত প্ৰথমবাৰৰ বাবে হক যুগৰ ব্যৱহাৰ কৰা হৈছিল যদি পাৰে কমেন্ট কৰিব ইয়াৰ এনসাৰটো হৈছে চুহুংমুং
নেক্সট কুৱেশ্যনটো আছে কাৰ বিপক্ষে যুদ্ধ কৰি মূলাগাভৰুৰ মৃত্যু হৈছিল এইটো সকলোৱে জানে তুৰ্বক ইয়াৰ আনসাৰটো হৈছে তুৰ্বকৰ সৈতে যুদ্ধ কৰি মূলাগাভৰুৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহোম ৰাজ্যৰ পাইক প্ৰথা কোনে আৰম্ভ কৰিছিল বুলি ক'লে জানে যদি কমেন্ট কৰিব ইয়াৰ আনসাৰটো হৈছে মন ৰখাটো জৰুৰী কথা এইটো ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ আনসাৰটো হৈছে মমাই তামুলীয়ে পাইক প্ৰথা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটোত আছে আহোম শাসনকালৰ কোনজন ব্যক্তিৰ অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰ হিচাপে জনা গৈছিল কোনজন আছিলে ইয়াত দিছে আতন বুঢ়াগোহাঁই মোমাই তামুলী বৰবৰুৱা পুনানন্দ বুঢ়াগোহাঁই বদন বৰফুকন কোনটো হয় ইয়াৰ অপচন নম্বৰ বি মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যনটোত আছে আহোম শাসনকালত তাঁত বোৱাটো বাধ্যতামূলক আছিল কোনে এই বাধ্যতামূলকটো কৰিছিল কোনজনে ইয়াত কৰিছিল ইয়াত লিখা আছে ৰুদ্ৰসিংহ আতন বুঢ়াগোহাঁই মোমাই তামুলী প্ৰতাপসিংহ ইয়াৰ আনসাৰটো হৈছে মোমাই তামুলী নেক্সট কুৱেশ্যন আছে কোনজন ৰজাৰ বিশ্বসিংহই কোনজন আহোম ৰজাৰ লগত মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰিছিল ইয়াৰ আনসাৰটো হ'ব স্বৰ্গনাৰায়ণ নেক্সট কুৱেশ্যনত আছে এট হুইচ প্লেচ বামুণী কোঁৱৰ ৱাজ ব্ৰন বামুণী কোঁৱৰৰ জন্ম কোন ঠাইত হৈছিল ইয়াত লিখা আছে ইয়াৰ আনসাৰটো হ'ব হাবুঙত নেক্সট কুৱেশ্যনত আছে হু ৱাজ দ্য ফাদাৰ অফ বামুণী কোঁৱৰৰ পিতৃ কোন বুলি ক'লে আমি কোন বুলি ক'ম বামুণী কোঁৱৰৰ পিতৃ হৈছে টাইখামতি অপচন নম্বৰ বি টাইখামতি এইটো লাষ্ট কুৱেশ্যন হয় আমি এতিয়ালৈকে 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এইটোত আছে হিঙৰি ঘৰত উঠা উৎসৱটোৰ আৰম্ভণি কোনজন আহোম ৰজাৰ দিনত হৈছিল আৰু এই কুৱেশ্যনটো আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব এইটো মই নকওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব নেক্সটত আৰু ভাল ভিডিঅ' লৈ আহিম তেন্তে আজিলৈ এৰিলোঁ বাই